हेलो नमस्कार সকলোকে সুস্মিতা ব্লগছ মনা চেনেলে সকলোকে স্বাগতম জনাইছো। ইয়াত দেখিছেন চাদৰ এখন কাষ্টমাৰে দহি গাঠিব দিছিলে, চিলাবলৈও দিছিলে। চিলাই মেলি হ'ল, মই দহি গাঠিবলৈ সূতা আধা দি গাঠি লৈ পটককৈ মনত পৰিলে বোলো আপোনালোকৰ কাৰণেও আগবঢ়াই দিওঁ, কিছুমান নজনা মানুহৰ কাৰণে সুবিধা হ'ব। এয়া এনেকৈ কৰি মই বেজিটোৱে জোখ লৈ লৈছোঁ। আপোনালোকে ওচৰত ইয়াতকৈ ওচৰতো দিব পাৰে, মই অলপ আঁতৰত গাঠিছোঁ। এনেকৈ কৰি সূতাডাল বেজিটোৱে হেৰি কৰি ল'ব। তাৰপিছত এনেকৈ 3টা গাঁঠি দি দিব। মই 3টা দিছোঁ, ইয়াতকৈ বেছি ওলমাই ল'ব ল'লে 4টা 5টা এনেকৈ দি ল'ব, জোখত কাটি ল'ব। দেখিছেনে? আৰু এটা দেখাই দিছোঁ, বেজিটোৱে মই ইমান এনেকৈ সমান কৰিছোঁ যাতে চববিলাক সমানকৈ পৰে, তেতিয়া দেখিবলৈ ভাল হয়। দহিবিলাক সমান চাইজৰ হ'লে বেছি এটা ওচৰ এটা আঁতৰ হ'লে এনেকৈ দেখিব বেয়া। এনেকৈ 3টা গাঁঠি দি ল'ব। আমি মতা গাঁঠি বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাব। এয়া গাঁঠি হৈ গ'ল সূতাখিনি। দেখিছেনে? 2টা আগতে মই ধুনীয়াকৈ সূতা গাঁঠি লৈছোঁ। এনেকৈ গাঁঠি ল'লে সোনকালে হয় আচলতে। তেনেকুৱা সূতা লাগিব, ফুলৰ কালাৰৰ সূতা ল'লেই হৈ গ'ল। আপোনালোকৰ কাপোৰত যেনেকুৱা ফুলৰ কালাৰ থাকে তেনেকৈ গাঁঠি ল'ব যি মন যায়। এনেকুৱা সূতা আনিছোঁ। এইটো আমাৰ ফালে কি কয় পাহৰি থাকিছোঁ নহয়, কি আছিলে, বৰ্ণালী পাত বুলি কয়। বৰ্ণালী পাত লৈছোঁ। দলি গুলিতকৈ বেছি ভাল, মানে অকণমান বোলাই আৰু ওলাইছে নাই চাইছোঁ মই নিজকে। সমানত কাটি লৈছোঁ। তেতিয়া এনেকৈ কাটি ল'লে লোকচান নহয়, নিজৰ সুবিধা মতে। এয়া কিমান ডাঙৰকৈ দিয়ে তেনেকৈ লৈ লওঁ। মই ইমান বেছি ডাঙৰকৈ গাঁঠিব বিচৰা নাই, জোখকৈ লৈ লৈছোঁ, উলিয়াই লৈছোঁ এনেকৈ জোখকৈ। তাৰপৰা সূতাটো কেনেকৈ ল'ব দেখাই দিছোঁ। সূতা দুডালৰ মাজত দি পেলাব, যিখিনিয়ে গাঁঠিছে বা এনেকৈ মতা গাঁঠি 2টা দি দিব। বুজিছেনে? মতা গাঁঠি 2টা দি দিছোঁ, পকাই দিছোঁ। এইফালৰ পৰা এনেকৈ লৈ আঙুলিয়ে ধৰি ইয়াতো 2টা দি দিব। এটা, এইটো 2টা। এনেকৈ দিয়াৰ পাছতো যাতে একেবাৰে খোল খাই নাযায়, ফিনিচিং হৈ যায়, আকৌ এনেকৈ 2ডাল হেৰি কৰি 2টা দি দিব। এতিয়া কমপ্লিট হৈ গ'ল। কেঁচিখনে এতিয়া জোখকৈ কাটি ল'ব। কিমান দীঘল ৰাখি কিমান চুটি ৰাখি আপোনালোকৰ কথা, মই ইমানকৈ ৰাখিছোঁ। ইয়াত দেখিছেনে? বুজি পাইছে নিশ্চয়। ভিডিঅ'টো যদি প্ৰথমবাৰ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব, লাইক কি কৰিব লাগে জানি নহয়, কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইকে মোক বহুতখিনি সাহস দিয়ে ভিডিঅ' বনাবলৈ। আৰু এটা দেখাই দিছোঁ এনেকৈ। দেখিছেনে? আকৌ ইয়াত 2টা দি দিব। 2টা গাঁঠি দি দিলে মানে আৰু ফিনিচিং হয়, মানে কেতিয়াও খোল খাই টানিলেও যাতে খোল খাই নাযায় আৰু। কাটি ল'ব এতিয়া কেঁচিখনে। কিমান দেখিব ধুনীয়া হৈছে দেখিছে? নিজৰ চাদৰখনত যদি এনেকৈ নিজে গাঁঠি ল'ব পাৰে কিমান হয়। আমাৰ বোলেতো 100 টকা লয়, আপোনালোকে কিমান লয় জনাব নাপাহৰিব। আজৰি সময়ত নিজৰ চাদৰখনত যদি নিজে গাঁঠি ল'ব জানে কিমান সুবিধা হয়, মানে এনেই বহি থকাতকৈ যদি পইচা 100 টকা দিনটোত নিজৰ কাপোৰখনত নিজৰ পচন্দৰ মতে কৰি ল'ব পাৰে। ডাঙৰ দিয়ে সৰু দিয়ে, লোকে কৰিলে ইমান ভালকৈ কৰি নিদিবও পাৰে। নিজে যদি জানে কিমান ভাল। কাটি ল'ব। এটা টাইমত এনেকুৱা কাপোৰ বহুত ওলাইছিলে। কাপোৰযোৰ বেয়া নহয়, পিন্ধিব ভালেই পাব চাগে। কাষ্টমাৰে দিছে, দেখিবলৈ ভালেই দেখিছোঁ মই। পাটৰ কাপোৰ নিচিনা লাগে হয়নে? লগত কথা পাতোঁতে একেদিনাই গাঁঠি আহিব গ'ল। আনকালে আকৌ যেতিয়া ভিডিঅ' নকৰোঁ বা কিবা কৰোঁ, মেক্সিমাম মোৰ 1 সপ্তাহ 15 দিন লাগে। 2টা এটা এলাহতে গাঁঠি থাকোঁ। আজি যিহেতু ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে বনাই আছোঁ, গতিকে একেদিনাই মানে 2 ঘণ্টা 3 ঘণ্টাতে চাদৰখন 2টা কমপ্লিট কৰিছোঁ। নহ'লে ইভাগে মোৰ 2-3 দিন লাগি যায়। কৈ যায়গৈ কেতিয়া শেষ হ'ব বুলি, মই নিজে আমনি লাগি যায়গৈ। মানে এইবোৰে বা সাহস। আপোনালোকে যদি এটা লাইক কৰি দিয়ে, ছাবস্ক্ৰাইব যদি কৰি দিয়ে, মোৰ ভিডিঅ' বনাবলৈ আৰু উৎসাহ বাঢ়িব। মই প্ৰত্যেক দিনে নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এয়া দেখিছেনে? মোৰ একেবাৰে শেষৰটো পালেগৈ কথা পাতোঁতে। ইয়াতকৈ বেলেগ বেলেগ ডিজাইনতো টুপি গাঁঠিব পাৰি, মণিগুটি লগাই কিবা কিবি কৰি ডিজাইনিঙত। কিন্তু মই একেবাৰে চিম্পুলটো দেখাইছোঁ যাতে আপোনালোকে একেবাৰতে গাঁঠি ল'ব পাৰে, শিকিব পাৰে সহজতে। নিজৰ চাদৰখনত যাতে ধুনীয়াকৈ গাঁঠি ল'ব পাৰে
নেগাঠেই প্ৰায় মানে আকৌ যদি নেক্সট ফুল মিলে তেনেহ'লে আকৌ প্ৰয়োজন হ'ব পেলাই দিয়াতকৈ গাঁঠি দি থৈ দিছোঁ। মেখেলা অৱস্থা চাওক কি হ'ল গোটেই ফুল কাপোৰ মানে সূতা কাটি পেলাওঁতে ভিডিঅ'টো শেষলৈকে চাই অশেষ ধন্যবাদ।